3 বছৰ ধৰি যেতিয়া অভিভাৱকহীন হৈছিলে ঢকুৱাখানা সমষ্টিত কংগ্ৰেছৰ নেতা নাছিলে MLA টো নায়েই আপোনালোক জানে সকলোৱে যে 15 বছৰ কাল আমাৰ MLA নাই গতিকে এনেকুৱা এটা হুচনীয় অৱস্থাত দলটোৰ নেতৃত্ব আমি বহন কৰিছিলোঁ আৰু বহন কৰি পঞ্চায়ত নিৰ্বাচনত আপোনালোকক ইতিমধ্যে ক'লোৱেই 35 লাখ টকা অভাজনৰে ব্যয় হৈছে এইবিলাক কৰাৰ পিছতো আৰু সাৰ্ভে ৰিপৰ্টৰ মতে হ'ব বুলি কোৱাৰ কাৰণে আমি সাৰ্ভে ৰিপৰ্টত যাতে ভাল নাম উঠে ভালকৈ যদি সাৰ্ভে কৰে জৰীপ কৰে সাৰ্ভেয়াৰসকলে AICC সাৰ্ভেয়াৰ আছে বুলি ক'লে APCC সাৰ্ভেয়াৰ আছে বুলি ক'লে এইকাৰণে সাৰ্ভে ৰিপৰ্টবিলাকত যাতে আমি সুনাম কঢ়িয়াই লৈ যাব পাৰোঁ এই কাৰণে আমি কাম কৰিছিলোঁ যে কেতিয়াবা ৰেলীত বাছ দিবলগীয়া হৈছিলে বা তেনেকুৱা ধৰণৰ কাম বা অৰ্থৰ সহায় কৰিছিলোঁ আৰু কিছুমান অহা যোৱা সকলো বহন কৰিছোঁ তেনেকৈ কৰি ইমানবোৰ কষ্ট কৰাৰ পাছত আমাক কিয় টিকটৰ পৰা বঞ্চিত কৰিলে আচৰিত খাইছোঁ আমি যে যিজন আমাৰ সমষ্টিৰ মানে এতিয়া যিজনক টিকেট প্ৰদান কৰিছে তেওঁ সমষ্টিৰে মানুহ নহয় তেওঁ লখিমপুৰ সমষ্টিত তেওঁ পৰিলেগে লখিমপুৰ সমষ্টিৰ ব্যক্তিজনক আৰু আমাৰ ইয়াত ঢকুৱাখানা সমষ্টিত পৰম্পৰাগতভাৱে স্থানীয় ব্যক্তিকে দি আহিছে আৰু বিজেপিয়ে হওক বা ভাজপাই হওক বিপক্ষ দলেই হওক স্থানীয় ব্যক্তিকে দি আহিছে এইটো পৰম্পৰাগতভাৱে কিন্তু এইবাৰ আচৰিত খাইছোঁ আমি আচৰিত হৈছোঁ যে মানে অস্থানীয় ব্যক্তি এজনক টিকেট প্ৰদান কৰাতে আমি অত্যন্ত মৰ্মাহত হৈছোঁ অত্যন্ত দুখ পাইছোঁ আৰু যি ব্যক্তিক দিয়া হৈছে তেওঁ তেনেধৰণে আমাৰ নিচিনাকে পঞ্চায়ত ইলেকশ্যন বা তেনেধৰণে সংগঠনৰ কাম কৰা নাছিলে মাত্ৰ 3 মাহ তেওঁ খুব জোৰকৈ লেণ্ডিং হ'ল আৰু লেণ্ডিং হৈ পেলাই তেওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰাটো আমি অতি দুৰ্ভাগ্যজনক বুলি ভাবিছোঁ কাৰণ তেওঁৰ গণভিত্তি নাই আৰু তেওঁ বয়সতো আমাতকৈ বহুত সৰু আৰু মেচুৰ হোৱা নাই পুৰত তেওঁ যথেষ্ট বা মেচুৰ হ'বলগীয়া এতিয়াও আছে এনেকুৱা এজন ব্যক্তিক আৰু ৰাইজেও কৈছে যে গণভিত্তি থকাজনক কিয় নিদিলে এই যে আজি ৰাইজে বা ৰাইজৰ উপৰিও লোকসমূহৰ উপৰিও আমাৰ কৰ্মকৰ্তাসকলে যেনে আপোনালোকে জানে বুথ কমিটিৰ সভাপতিসকল বুথ কমিটিৰ বিভিন্ন কৰ্মকৰ্তাসকলে মণ্ডল কমিটিৰ বিভিন্ন কৰ্মকৰ্তাসকলে BLA বিভিন্ন কৰ্মকৰ্তাসকলে আৰু আমাৰ ব্লক সমিতিৰ কৰ্মকৰ্তাসকলে যথেষ্ট কষ্ট পাইছে আৰু দুখ প্ৰকাশ কৰিছে আৰু তেওঁলোকে কৈছে যে নিৰ্বাচন বৰ্জন ভোট বৰ্জন কৰিম বুলি কথা পৰ্যন্ত কৈ আছে আৰু চৰ্চা চলাই আছে যে এনেকে বিজেপিক ৱাক অভাৰ দিয়াটো বিজেপিক এটা মানে জিকিবৰ কাৰণে এটা ৱাক অভাৰ কৰি দিয়াটো যথেষ্ট কষ্ট পাইছে কৰ্মীসকলে আৰু সেই কাৰণে কৰ্মীসকলে কষ্ট পায় আৰু এতিয়া প্ৰায় এতিয়া সেই বিষয়টো পুনৰ মীমাংসা কৰিবলৈ কৈছে আৰু পুনৰ প্ৰত্যাহাৰ কৰি এজন স্থানীয় ব্যক্তি এজনক যাকে নিদিয়ক 4 জনৰ ভিতৰত বিশেষকৈ ভোগেশ্বৰ লাগাছো আছে আমাৰ নীলকান্ত পেগু আছে অভাজনে আছো আৰু আমাৰ লক্ষ্যনাথ দলে আছে এই 4 জনৰ ভিতৰত যিকোনো এজনক আকৌ দিবগে লাগে বুলি সকলোৱে কৈ আছে আৰু আজি পৰ্যন্ত একেবাৰে অৱস্থা বেয়া আজি চাওক ভাজপাৰ কিমান ৰেলী ডাঙৰকে ৰেলী হৈছে আমাৰ কিন্তু নাই নিমাওমাও পৰিৱেশ একেবাৰে অৱস্থা বেয়া একদম মানে আমি কষ্ট পাইছোঁ আমি কৰ্মীসকলে সেইকাৰণে আমি চাওক আমি মোক অভাজনক ইংগিতো প্ৰদান কৰিছিলে প্ৰথম অৱস্থাত ভূপেন বৰা আছিলে ভূপেন বৰাই ইংগিত প্ৰদান কৰিছিলে অভাজনক যে আপোনাক টিকেট দিয়া হ'ব আপুনি পুৰা খৰচ কৰক ইমান খৰচ কৰি পেলালোঁ যে 3 কোটিৰো অধিক টকা মই খৰচ কৰি দিম আপুনি চাওক আপোনালোকে তেনেকৈ মোক ইংগিত গ্ৰীণ ছিগনেল দিলে তাৰপিছত আকৌ ক্ৰমান্বয়ে আমাৰ তাৰ আগত তাৰ পূৰ্বতো যে আমাৰ ঘন বুঢ়াগোহাঁই দেৱে ক'লে যে মাজুলীত অলপ সহায় কৰি দিয়া যে মানে MP ইলেকশ্যনত তুমি মানে অকণমান অৰ্থ ব্যয় কৰা এইমতে ব্যয়ো কৰিলোঁ আৰু তেখেতসকলকো মই দিয়ে থাকোঁ মাজে মাজে আৰু আমাৰ হেৰি APCC AICC সকলোতে মানে সংগঠনৰ কামত আমি অৰিহণা আগবঢ়াই আহিছোঁ তাৰপিছতে লগতে জিলা সমিতিকো অৰিহণা আগবঢ়াই থাকোঁ জিলা সমিতিত কিবা ৰেলী হ'লে সেইটোত টকা পইচা ব্যয় কৰোঁ যথেষ্ট ইয়াতো আমাৰ ইয়াত সভা সমিতিসমূহৰ কাৰণে টকা ব্যয় কৰোঁ কিন্তু যিজনে ব্যয় নকৰিলে যিজনে এটকাও খৰচ নকৰিলে ক'বলৈ গ'লে একদম এইটো অত্যুক্তি কৰা নহয় মাত্ৰ তেওঁ
এই শেষত একদম পৰিশেষত এটা মানে যুৱ কংগ্ৰেছৰ এটা সভা হৈছিল সেই সভাখনত অলপ খৰচ কৰিছে কিন্তু তাতো আমি সহায় কৰিছোঁ আৰু তাৰপিছত একেবাৰে মানে তেওঁ পইচা খৰচে কৰে আৰু কি কৰিছিলে প্ৰথম অৱস্থাত প্ৰাৰম্ভিক অৱস্থাত তেওঁ কৈছে যে মই নেখেলোঁ নহয় মই পইচা খৰচ নকৰোঁ মই নেখেলোঁ নহয় মই পইচা খৰচ নকৰোঁ কিন্তু 3 মাহত তেওঁ মানে তেওঁৰ এইটো চেঞ্চ অফ যিটো মানে চেঞ্চটো বিলংগিংনেছটো তেওঁৰ মানে যিটো মনোৱস্থাটো বা মনৰ যিটো অৱস্থাটো পৰিৱৰ্তন হয় ক'ৰ পৰা কেনেকৈ কি কৰিলে আৰু মোক অন্ততঃ বহুত তেওঁ প্ৰতাৰণা কৰি পেলাই প্ৰতাৰণা কৰিছে মই আৰু গোটেইটো ডিটেইলছ আপোনালোকক নকওঁ কিন্তু তেওঁ মোক সম্পূৰ্ণ প্ৰতাৰণা কৰি পেলাই টিকেটটো আনিছে সেইটো মই সাংঘাতিক বিস্ময় মানিলোঁ আৰু আচৰিত খাইছোঁ আজি সেইকাৰণে দুখ প্ৰকাশ কৰিছোঁ আৰু দলৰ আমাৰ বিশেষকৈ গৌৰৱ গগৈ ডাঙৰীয়াক আমি নিকা বুলি শ্ৰদ্ধা কৰোঁ নিষ্কলুক বুলি শ্ৰদ্ধা কৰোঁ নিষ্কলংক লোক বুলি নিষ্ঠাৱান বুলি শ্ৰদ্ধা কৰোঁ ভক্তি কৰোঁ তেখেতক আমি অনুৰোধ জনাওঁ কাটৰ অনুৰোধ জনাওঁ এই বিষয়টো পুনৰ বিবেচনা কৰি প্ৰত্যাহাৰ কৰক তেখেতৰ যিটো দলীয় টিকেট প্ৰদান কৰিছে আমাৰ 4জনৰ ভিতৰত স্থানীয় ব্যক্তিক দিব লাগে কাৰণ স্থানীয় ব্যক্তিক যদি নিদিয়ে তেতিয়াহ'লে এইটো ৱাক অভাৰ হ'ব এইটো বিজেপিও ইতিমধ্যে চৰ্চা কৰিছে আৰু বিজেপিয়ে এক প্ৰকাৰ তেওঁলোকে জয়গান গাইছে আহ্লাদিত হৈছে আৰু খুব উল্লাস কৰি আছে যে মানে এনেকুৱা প্ৰাৰ্থী দিলে কংগ্ৰেছে সেই কথাটো ইতিমধ্যে বাটে চৰ্চা চলাই আছে